এজন ভাগিন তাৰমানে গুণজিৎ বৈশ্য মোৰ ভাগিন হয়। কালি ৰাতি মই 10টা চাৰে 10টামান বজাত মই শুনিলোঁ তাৰমানে এক্সিডেণ্ট এটা হোৱা বুলি, গুলি লাগিছে। সেনেকৈ শুনাত তাৰপিছত মচলপুৰক লৈ গ'ল, ডিপাৰ্টমেণ্টে লৈ গৈছে, যাই মচলপুৰৰ পৰা গুৱাহাটী ৰেফাৰ দিছে। আৰু আমি ফোনাফোনি কৰি পিনে গম পালোঁ বাটত অলপ চিৰিয়াছ কণ্ডিশ্যন হয়, এইমছত সোমাই দিলে। সোমাই দি এতিয়া বৰ্তমান ট্ৰিটমেণ্ট চলি আছে। অপাৰেশ্যন হ'ল, অপাৰেশ্যন হৈ এতিয়া আইচিউত আছে, ভেণ্টিলেটৰত ৰখা গৈছে। কিন্তু ডিপাৰ্টমেণ্টৰ মানুহ কালি আহিছিলে ৰাতি, কিন্তু আজি পুৱা মানে 12টামান বজাত আহিছিলে দুজন ষ্টেটমেণ্ট ল'বৰ কাৰণে। বাকী সিহঁতৰ তেখেতসকলতো কোনো বৰ্তমান এতিয়া মানুহ নাই। এতিয়া কথা এইখিনিয়ে আৰু খা খবৰ বিশেষ একো কৰা নাই। আৰ্থিকভাৱেতো সেইটো কৰা নাই। মই কৈছোঁ যে এতিয়া আপোনালোকৰ ডিপাৰ্টমেণ্টৰ কি কৰে, আপোনালোকৰ মানুহ আহি মানে বস্তুখিনি কৰক। আপোনালোকৰ মানুহ, মোৰ ভাগিন হয়, কিন্তু আপোনালোকৰে মানুহ। কি নাম? এই গুণজিৎ বৈশ্য হয়। অসম পুলিচৰ কি এই বেটেলিয়ন ডিপাৰ্টমেণ্টৰ 24 নম্বৰ বেটেলিয়ন। এতিয়া তেওঁ চাকৰি কৰে কেইবছৰ? এই 3 বছৰ হৈছিল। তেওঁ বয়স কিমান হৈছে? 23 মান হৈছিল। এতিয়া তেওঁ বৰ্তমান সংকটজনক অৱস্থাত আছে। বৰ্তমান সংকটজনকে, তাৰমানে এতিয়া ওপৰলৈ জানে আৰু কি হয়, আৰু ভগৱানৰ ওপৰত এৰি থৈ দিছোঁ। এতিয়া আমি আৰু যিখিনি পাৰোঁ আৰু সেইখিনি আৰু কৰি আছোঁ। আৰু বিজেপি মহোদয় মুখ্যমন্ত্ৰী কি ক'ব? এতিয়া তেখেতক এই বস্তুটো অলপ অৱগত কৰিলে ভাল পাম আৰু নিশ্চয়, কাৰণ মানুহঘৰৰ অৱস্থাটো খুবেই বেয়া একদম। এনে কিবা কৰি ইয়াৰ ওপৰতে চলি আছিল, এতিয়া খুবেই বেয়া। এতিয়া আমি আৰু মামেক হিচাপে যিখিনি সাহাৰ্য কৰিব পাৰোঁ আৰ্থিক হিচাপত সেইখিনি কৰিম, দেহাই দি কৰিম। এতিয়া বাকী ডিপাৰ্টমেণ্টৰ যদি অলপমান চকুমুটি চাই, হয়নে নহয়? এই বিষয়ে অহাই নাই, তাৰমানে দীপৰ বিলে আহিছিলে ষ্টেটমেণ্ট ল'বলৈ, তাৰপিছত বাকী একো নাই।